জীৱিকা বুলি কওঁতে মোৰ মেইনটো হ'ল কৃষি লগতে ইয়াত যেতিয়াকৈ মোৰ এই ফাৰ্মখন আমি কৰি আছোঁ ইয়াৰ লগতে মাছ মৎস্য পালন পশুপালন আমাক মানে আমাৰ এটা গোট আছে আমি 11জনীয়া গোটে আমি গোটেই কামখিনি কৰি আছোঁ এই কামখিনি কৰাৰ ক্ষেত্ৰত আমাৰ প্ৰধানমন্ত্ৰী কৃষি সঞ্চয় যোজনাই আমাক এই স্কিমটো দিছে গতিকে আমি আমাৰ এই শোণিতপুৰ যিটো আমাৰ ভূমি সংৰক্ষণ বিভাগ তেখেতৰ জৰিয়তে আমাক এই ফিচাৰীটো দিছে গতিকে সেইটো দিয়াৰ পিছত আমাৰ প্ৰত্যেকজন ব্যক্তিয়েই যথেষ্ট উপকৃত হ'ব পাৰিছোঁ আমাৰ পৰিয়ালবিলাক উপকৃত হ'ব লাগে দুখীয়া মানুহ আমি দুখীয়াখিনি উপকৃত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অৰ্থনৈতিকভাৱে চৰকাৰে যি ব্যৱস্থাৰে কাৰ্যসূচীবিলাক গ্ৰহণ কৰিছে মই ভাবোঁ এনেধৰণে যদি প্ৰত্যেকেই চেষ্টা কৰে নহয় আমাৰ অসমত যিমান নিবনুৱা আছে প্ৰত্যেকেই উপকৃত হ'ব পাৰিব অকল চাকৰিমুখী হ'লে নহয় কৰ্ম সংস্কৃতিৰ জৰিয়তেও আমি আচলতে প্ৰকৃতাৰ্থত উপকৃত হ'ব পাৰিম এইটো মই বিশ্বাস কৰোঁ ইয়াত আমি টিছু কালচাৰ G9 ভেৰাইটি কল কৰিছোঁ প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনাৰ অধীনত আৰু যোৱা আমি অক্টোবৰ মাহৰ পৰা এই কলপুলি ৰোপণ কৰিছোঁ আমি সম্পূৰ্ণ জৈৱিকভাৱে আৰু এইবিলাক টিছু কালচাৰ G9 ভেৰাইটি আমি মহাৰাষ্ট্ৰ জলগাঁৱৰ পৰা অনা হৈছে যে আমি দেখা পাইছোঁ যে কিছু খৰাং হৈছে যদিও আমি ইয়াত এতিয়া ইৰিগেশ্যন ব্যৱস্থা কৰিছোঁ আৰু আশা কৰিছোঁ যে অহা মে মাহৰ ভিতৰত এই কল ফুলিব আৰু 2 মাহৰ পিছত ইয়াৰ হাৰ্ভেষ্টিং হ'ব আমাৰ অসমত বা বিশেষকৈ আমাৰ এই ঠাইখনত আমাৰ কলৰ যথেষ্ট চাহিদা আছে আমাৰ বিশেষভাৱে এতিয়া আমাৰ এটা মাৰ্কেটৰ এটা স্থায়ী মাৰ্কেট যেটো সাস্টেইনেবল মাৰ্কেটৰ কাৰণে আমাৰ শোণিতপুৰ যিমানবিলাক সেনা চাউনি আছে এয়াৰ ফোৰ্স আছে আমাৰ বায়ু সেনা আৰু এইবিলাক আমাৰ যিবিলাক সেনা বাহিনী কেম্প আছে তাত আমাৰ কলবিলাক গৈ থাকে বিভিন্ন গাঁও অঞ্চলত আছে সেইবিলাক কিন্তু পৰ্যাপ্ত নহয় গতিকে আমাৰ 200 বিঘা মাটিৰ আমাৰ যিখিনি কল উৎপাদন হ'ব এই কলখিনি তাৰ উপৰিও আমাৰ ইতিমধ্যে ব্যৱসায় গুৱাহাটীৰ ব্যৱসায় আহিও আমাৰ লগত যোগাযোগ কৰিছে গাখীৰ আৰু খেতি গাখীৰ থকা কাৰণে মানুহে খেতি কৰিব পাৰিছে কাৰণ গৰু নাথাকিলে মানুহে খেতি কৰিব নোৱাৰে সেইকাৰণে কথা কি এতিয়া শেহতীয়াকৈ প্ৰধানমন্ত্ৰীৰ ট্ৰেইন যোজনাত আমি 2টা কিস্তি 46,000 কৈ 88,000 টকা পালোঁ সেয়েহে আমি এতিয়া আমাৰ ঘৰখনত গৰু আমি পালোঁ আমাৰ গৃহিণী সম্পূৰ্ণ সহযোগ গাখীৰ তেৱে খিৰাই যা যোগাৰ মই দিওঁ গতিকে সমস্ত আমি উপকৃত হৈছোঁ আৰু গোটেই গাঁওখনৰ অৱশ্যে গাখীৰৰ উৎপাদনতে বেছি আৰু গৰু থকাৰ কাৰণে কৃষিত উপকৃত হৈছোঁ